আমি এখন সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ। এই সংগ্ৰামখন কাৰ কাৰণে? আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে। আজি আমি এটা কথা স্পষ্টকৈ কৈ দিছোঁ, আৰু মাৰ খাই জীয়াই নেথাকো থাকিম নে? আমি আৰু মাৰ খাই জীয়াই নেথাকো। আমি এখন দীঘলীয়া সংগ্ৰাম কৰিব লাগিব এই থলগিৰি মানুহখিনিক বচাবলৈ। আজি শিৱসাগৰ পুলিচ, আপোনালোক চব খিলঞ্জীয়া মানুহ, ইয়াত পুলিচৰ বিষয়ববীয়াসকলো আমি আপোনালোকক শ্ৰদ্ধা কৰিছোঁ, কিন্তু আপোনালোকে বেৰিকেডটো লগাই পেলাই কি বুজালে? আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক। ভয় নোখোৱাব আমাক আপোনালোকে। গণতান্ত্ৰিক প্ৰতিবাদ হৈছে, গণতান্ত্ৰিক প্ৰতিবাদত আপোনালোকে শ্ৰদ্ধা জনাব লাগিব। আপোনালোকে বুধেশ্বৰ গগৈক যে হত্যা কৰিলে, সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে, আৰু ইয়াত এতিয়া বেৰিকেড লগাই বীৰত্ব দেখুৱাব আহিছে। কি কথা এইবিলাক? যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক, কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিছোঁ, অধিকাৰৰ কাৰণে ওলাই আহিছোঁ। আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে। এই যে জিমি দাসক যে মাৰিলে, তেতিয়া যে আমি টুইটটো নেদেখিলোঁ কেলে? সেই ভিডিঅ'টো আমি টুইটটো নেদেখিলোঁ। টুইট নে টিট কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে, সেইটো আমি নেদেখিলোঁ। এতিয়া কথাবিলাক হৈছে, আমি সিদ্ধান্ত ল'লোঁ আমি মাৰ খাই জীয়াই নাথাকো আমি মাৰ খাই জীয়াই। আৰু আজি ইয়াত শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক, কিহৰ মাৰোৱাৰীৰ প্ৰতি? কোনোবা অসমীয়া শ্বহীদৰ নামতহে ঠাইখিনি শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম, 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক, আমাৰ শ্বহীদৰ নামত দিব লাগিব। কিহৰ? যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে, মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰিব, হয়নে নহয়? আজিৰ পৰা এখন সংগ্ৰাম, এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয়। সেইকাৰণে আমি কওঁ, হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়। শৌৰ্য বীৰ্যৰে মহিয়ান জাতি, তৰিলে দেশ, মৰিলে স্বৰ্গ। আকৌ কৈ দিছোঁ অসম পুলিচক, তৰিলে দেশ, মৰিলে স্বৰ্গ। এইবিলাক আৰু নহ'ব। বহুত গুণ্ডামি হ'ল। 17 চনৰ পৰা মাৰ খাই আহিছোঁ, 17 চনৰ পৰা আমাৰ মানুহ মাৰি আহিছে, আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আজিও এইকেইটা জেলত নাযায়। আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OC টেবুলত বহি লাল চাহ চিংৰা খাই জামিন দি দিলেহেঁতেন, হয়নে নহয়? ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে, মৰাৰ পিছত প্ৰতিবাদ হ'ল। প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ তেতিয়া OC কোন আছিলে মই পাহৰিলোঁ, OCয়ে লাল চাহ আৰু চিংৰা খাই জামিন দি দিলে। সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু, লাল চাহ আৰু চিংৰা, আৰু আমাৰ কাৰণে এটা 3 মাহ জেল। সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিংৰা, আমাৰ কাৰণে জামিনটো 3 মাহ জেল নহ'ব। কিহৰ আইন? আপোনালোকৰ আইনখন ক'ত যায়গে? মাৰোৱাৰীকেইটা দেখিলে ক'ত যায় আইনখন আপোনালোকৰ? আমি স্বাভিমানেৰে জেলত থাকোঁ, কিন্তু মই আজি আপোনালোকক কৈ দিছোঁ, আজি প্ৰশাসনক কৈ দিছোঁ, স্বাভিমানে আমি জেলত থাকোঁ, কিন্তু 3rd ক্লাছ মাৰোৱাৰী এটা ভৰিত নধৰোঁ। না তাৰ পৰা পইচা খাওঁ, না তাৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক আছে, একো নাই। স্বাভিমানেৰে জেলত থাকিবলৈ আমি গৰ্ব কৰোঁ। আৰু যদি আপোনালোকে, মই এতিয়াও কৈছোঁ, এই মানুহখিনিক যদি সুৰক্ষা দিবলৈ আপোনালোকে বিচাৰে, সেইটো আপোনালোকে ঐতিহাসিক ভুল কৰিব, সেইটো ভুল নকৰিব। আজি ইয়াত থলগিৰি মানুহ ওলাই আহিছে, আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই, থলগিৰি মানুহ ওলাই আহিছে, আৰু এই থলগিৰি মানুহৰ স্বাভিমানক আপোনালোকে শ্ৰদ্ধা কৰক, শ্ৰদ্ধা কৰিব লাগিব। শিৱসাগৰ পুলিচ প্ৰশাসনে শ্ৰদ্ধা কৰিব লাগিব, কাৰণ আজি ইয়াৰ SP খিলঞ্জীয়া মানুহ, তেখেতৰ লগত কথা বতৰা হৈছে, গণতান্ত্ৰিক আন্দোলন কৰিম বুলি আমি কৈছোঁ, কাৰণ তেওঁ খিলঞ্জীয়া মানুহ। ইয়াৰ OC খিলঞ্জীয়া মানুহ, ইয়াৰ এডিশ্যনেল SP খিলঞ্জীয়া মানুহ কাৰণে আমি আপোনালোকক শ্ৰদ্ধা কৰিছোঁ। আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক,
আমি খুব শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে ইয়াৰ পৰা আগবাঢ়ি যাম আৰু সকলোৱে মিলি এটা কথা অংগীকাৰবদ্ধ হওক সকলোৱে হাত মুঠি মাৰি কওক মাৰ খাই জীয়াই নাথাকো মাৰ খাই জীয়াই নাথাকো মাৰ খাই জীয়াই নাথাকো জয় আই অসম জয় আই অসম জয় আই অসম আছে হেংদাং লোৱা নাই আছে হেংদাং লোৱা নাই আছে হেংদাং লোৱা নাই জনতা আছে শিৱসাগৰ ৰাজপথত মই দেখাইছো এয়া প্ৰতিবাদ অব্যাহত আছে মই ভাষ্য ল'ম এয়া শিৱসাগৰ চহৰৰ মই দৃশ্য আটাচৰু নেতা পাৰ্থ গগৈ আছে চক প্ৰতি মুহূৰ্তত আচলতে তেওঁলোকে অসমীয়া মানুহৰ ওপৰত বহিৰাগতসকলে আক্ৰমণ কৰি আহিছে আৰু ইয়াৰ পৰিণাম অসমীয়া জাতিৰ ৰাইজৰ আজি ক্ষোভৰ বহিঃপ্ৰকাশ আজি ঘটিছে আপোনালোকে দেখি পেলাইছে শিৱসাগৰ মাজমজিয়াত আমি তেখেতলোকক আমি এটা সময়সীমা বান্ধি দিছিলোঁ যে খুব কম সময়ৰ ভিতৰত তেওঁলোকে মাৰোৱাৰী সমাজ বা মাৰোৱাৰী শ্ৰেণীৰ ৰাইজ বণিক গোষ্ঠী আহি আমাৰ ওচৰত দলংগত ক্ষমা খোজকি তেওঁলোকে আচলতে অতি গৰ্বৰে ক্ষমা নোখোজাকৈ আজি তেওঁলোকে মৰ্মঠালিলৈ সোমাই আছে গতিকে এইটো কোনো কাৰণতে ক্ষমা কৰা নহ'ব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পৰিণাম অতি ভয়ংকৰ হ'ব আজি আমি এই প্ৰতিবাদ চলিবা এটা কথা স্পষ্ট ভাষাত জনাইছোঁ শিৱসাগৰবাসী ৰাইজে এটা কথা কৈছে শান্তি সম্প্ৰীতি অটুট থকা শিৱসাগৰৰ বাবে এটা কথা আমি স্পষ্ট ভাষাৰে কৈছোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এখন সংঘাত হ'ব যদি তেওঁলোকে বিচাৰে তেওঁলোকক যদি আক্ৰমণ কৰে ইয়াত নিশ্চয়কৈ প্ৰত্যাক্ৰমণ এইটো কথা আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্ট ভাষাৰে জনাই দিছোঁ আৰু আমি শিৱসাগৰবাসীয়ে হয় আমি যদি নিজে নাহাৰোঁ আমাক কোনেও হৰুৱাব নাই এইটো কথা আমাৰ শেষ কথা এয়া দেখিছে শিৱসাগৰৰ বিশেষ দলমুখ শিৱদৌলৰ সন্মুখৰ পৰা উলিওৱা হৈছিলে এই প্ৰতিবাদী কাৰ্যসূচী বৰ্তমান ইয়াত চলি আছে মই তেওঁলোকৰ আৰু ভাষ্য ল'ব চেষ্টা কৰিম যিসকলৰ নেতৃত্বত